নমস্কাৰ মই ললিত আপোনালোকে শুনি আছে আসাম হৰৰ পডকাষ্ট আজি যেটো কথা আপোনালোকক যেটো ঘটনা মই ক'বলৈ গৈ আছো এটো কোনো ভূত বা প্ৰেত নহয় ভূত প্ৰেত হয় কিন্তু মানুহ ভূত বা প্ৰেত হেনবা নহয় আজি যেটো ঘটনা আপোনালোকক মই ক'ব গৈ আছো হেতু এটা বান্দৰৰ ভূতৰ কথা ক'ব গৈছো বান্দৰৰ আত্মা কথা আজি এক ভিডিওৰ মাধ্যমত আপোনালোকক মই ক'ব গৈ আছো বন্ধুসকল আপোনালোকে বহুত চেনেলত এনেকুৱা বহুত কিছুমান শুনিছে আমুকে উঠাই লৈ গল কিবা কিবি বহুত মানে কিছুমানে জিপিটি এপ চাই পেলাই আপোনাৰ ভিডিও বনাবলৈ কৈ দিয়া মোক হৈছিল মিলাবতি মিছা সাধু এটা কিন্তু এটা সঁচা ঘটনা পাবলৈ কাৰণে ক'বলৈ কাৰণে বহুত মানে বিচাৰিবৰ কাৰণে বা শুনিবৰ কাৰণে চাবলৈ কাৰণে আপুনি বহুত মানে ক'বাত ঘূৰিব লাগিব তেতিয়াহে সেই বস্তুটো পায় কিন্তু এইটো যেটো ঘটনা হয় এইটো মই তিনচুকীয়াত থাকোতে যেতিয়া মই তিনচুকীয়াত আছিল তিনচুকীয়াত থাকোতে এজন ড্ৰাইভাৰে মোক কৈছিল সোনু নামৰ এজন ড্ৰাইভাৰে মোক এই ঘটনাটো কৈছিল বন্ধুসকল আজি যেটো ঘটনা ক'বলৈ গৈ আছে এটা বান্দৰৰ প্ৰেত আত্মা এটা মানুহক ইমান বেয়াকে অসুবিধা কৰিছিল লাষ্টত সেই প্ৰেত আত্মাটোৱে সেই মানুহটোক মাৰি পেলালে এতিয়া শুনক হৈছিল কি ৰাজু নামৰ এটা বান্দৰ নচোৱা মানুহ আছিল বান্দৰ নচোৱা এজন সেই ৰাজু নামৰ এটা বান্দৰ নচোৱা মানুহ আছিল সি এটা বান্দৰ ৰাখিছিল তাৰ নামটো ৰামু আছিল আৰু সেই ৰামু নামৰ বান্দৰটোৱে তাৰ গোটেই ঘৰখন চলোৱা গোটেই দায়িত্বখিনি সিয়ে পালন কৰি আছিল যেতিয়া ৰামু মৰি গ'ল মৰি যোৱাৰ পিছত সেই ৰাজু সদায় তাক আহে সি শুই থকা জেগাত লৰাই দিয়ে উঠি পেলাই দেখাই বল কামলৈ যাওঁ ভাত খাই থাকিলে আগত আহি পেলাই ৰখি আত্মাটো আহি পেলাই খাৰা হৈ যায় মোকো ভাত দে মোক ভোক লাগিছে টোপনি গৈ থাকিলে টোপনি যাই পেলাই তাক গাত জঁপিয়াই উঠে সেনেকৈ মানে একদম ইমান তাক অশান্তি কৰিছিলে ইমান অশান্তি কৰে সি মানে একদম লাষ্টত থাকিব নোৱাৰা হয় বেজৰ ওচৰত গুচি গ'ল বেজৰ ওচৰত গুচি যায় সি চোৱা চিন্তা কৰোঁতে তাক ক'লে কি তই এই বান্দৰটোৰ লগত যি কৈছিলি এতিয়া তই সেইটো ফল ভুগিবই লাগিব সেইটো কোনো উপায় নাই সেই ফলটো তই ভুগিব লাগিব সেইটোৱেতো উপায় আছে আৰু সেইটোৱেতো মানে এণ্ডিং হ'ব সেনেকৈ ক'লে এতিয়া সেইখিনি কথা শুনি আপোনালোকক মই আগৰ কথাখিনি অলপমান পিছলৈ যাব লাগিব আচল কাহিনীটো শুনিব লাগিব তেতিয়াহে আপোনালোকে এইখিনি কথা বুজি পাব আচলতে ৰাজু নামৰ যিজন মানুহ আছিলে মহা ফালতু এটা মদাহী মানুহ আছিলে অকৰ্মী মানুহ আছিলে সি কি কৰিছিলে সি বান্দৰটো পুহি বান্দৰটোক নচুৱাই বান্দৰটো হাতনা খেল কৰাই টাউনত লৈ যায় তো তাত যেটো খেল কৰাৰ পিছত যি 2 টকা 4 টকা পায় যিকেইটা পইচা পায় ধৰক 100-200 টকা পায় সেই 100-200 টকা ঘৰত আনি সি মাছে মাংস খায় মদে ভাতে খায় আৰু বান্দৰটোক সেই বাহিৰতে বজাৰতে যি কোনোবা কল এটা দিলে কোনোবা মিঠাই এটা দিলে যি পালে তাকে খালে আৰু বান্দৰটোক একো নিদিয়ে সি বান্ধি থৈ দিয়ে চেন লগাই পেলাই এখন টিং পাতৰ এটা ঘৰ দি আছিল 3 চলমান টিং দিয়া আছিল আৰু 4টা খুঁটা পুতি পেলাই তাতে মানে তাত এডাল বাঁহ এডাল বান্ধি তাতে তাক বান্ধি থৈ দিয়ে বেচে বান্দৰটো তাতে ওলমি থাকে তাতে হেৰি কৰে শুব মন গ'লে মাটিতে শুৱে বৰষুণৰ দিনত বৰষুণত ভিজে ৰ'দ আহিলে ৰ'দত পোৱা যায় বতাহ বৰষুণত ভিজে সেনেকৈ কৈ পেলাই কষ্ট কৰি পেলাই সেই ৰাজু নামৰ মানুহটোক সেই ৰামু নামৰ বান্দৰটোৱে কৰি পেলাই শুৱাই আছিলে সেনেকৈ দিনবিলাক গৈ আছে লাহে লাহে ৰামু কি হ'ল খাব নাপায় লাহে কমজোৰ হ'ল সি ক'ব বান্দৰটো আচলতে সি নিজে পোহা নহয় কোনোবাই দিছিলে ৰাখিব নোৱাৰি তাৰপিছত সি লৈ আহি সেইবিলাক কৰ্তব্য দেখাই থাকে তো লাহে বান্দৰটো যেতিয়া খাব নাপায় লাষ্টত তাৰ কি হ'ল বেমাৰ এনেকুৱাকৈ বেমাৰ হ'ল অলপমান দিন থাকিলে ওচৰৰ মানুহবিলাকে আৰে ৰামু আজিকালি মন মাৰি থাকে দেখোন ৰামু কিবা হৈছে নেকি একো নাই আজি ই কাম চুৰ হৈছে কাম নকৰিব নিবিচাৰে ই ফ্ৰীতে খাব বিচাৰে এনেকৈ কয় ৰাজু নামৰ ফকতীয়া মানুহটোৱে তাৰপিছত আপোনাৰ হ'ল কি সেই ৰাজুৱে সেই বেমাৰী গাঁৱটো লৈ যায় বেমাৰী গাঁৱত লৈ যায় তাক খেল কৰে বোলে সি খেল চেল দেখায় যিকেইটা পইচা পায় সেইকেইটা পইচা লৈ আকৌ সিহঁতে ঘৰত আহি সি মদে ভাতে খায় ঘনীয়েককো খুৱায় ঘনীয়েকেও কোনোদিনাখন মানে কয় বোলে হেৰি তই ৰামুক ভিতৰত বান্ধ না সি ইমান আৰে তোৰ কি হ'ল তই ক'বলৈ কি কথা আছে য'ত আছে সি তাতে থাকক সি বেচেৰাটো সেনেকৈ ঘনীয়েক থকালৈকে তেওঁ ঘনীয়েকে কেতিয়াবা ভাত কেইটামান দিয়ে কিবা কেইটামান দিয়ে সেনেকৈ খাই পেলাই ৰামু বান্দৰ ভালে কুশলে যি আছিল তাৰপিছত অলপমান দিনৰ পিছতে ঘনীয়েকৰ কিবা বেমাৰ হৈ মানুহজনী ঢুকাই থাকিল মানুহজনী ঢুকোৱাৰ পিছতে ৰামু বান্দৰটো জীৱনত দুখ আহিব আৰম্ভ হৈ গ'ল বেচেৰাটো খাব নাপায় ৰাতি সেনেকৈয়ে ভোকত থাকে দিনত আকৌ ৰাতিপুৱা সময়ত 9-10টা বাজি তাক লৈ যায় বোলে খেল তামাচা কৰে খেল তামাচাত কোনোবাই কিবা দিলে আহি পালে যদি কোনোবা ৰুটি চুটি বনাবলৈ সি বিহাৰী মানুহ আছিলে ৰুটি চুটি বনাই যদি ৰুটি চুটি ৰখে ৰুটি এটুকু দি দিয়ে সি ৰুটিটুকু খায় সেনেকৈ তাৰ জীৱনটো লাহে কমজোৰি হৈ বান্দৰটো টিবি হয় লাষ্টত বান্দৰটো অলপমান দিন থাকি উঠিব নোৱাৰা হয় বান্দৰটো কেকাই তাতে মৰিলে বান্দৰটো যেতিয়া তাতে কেকাই মৰিলে তেতিয়া অলপমান দিনৰ পিছত ৰাজু জীৱনত দুখ আহিবলৈ আৰম্ভ হৈ গ'ল
ঘনীয়েকো নাই বান্দৰটো যিটো তাৰ ইনকাম অফ দ্য চ'ৰ্চ আছিলে মানে ইনকাম চ'ৰ্চ সেইটো নাইকিয়া হৈ গ'ল সেইটো যেতিয়া নাইকিয়া হৈ গ'ল সেইটো নাইকিয়া হোৱাৰ পিছত সি বেচাৰটোৱে ক'ত যাব কেনেকৈ চলিব সি একো কাম কৰিব নোৱাৰে সেই বান্দৰটোকে নচোৱাকৈ খাই আছিলে তাৰ এতিয়া লাহে লাহে বয়সো হৈ আহিছে খোৱা বোৱা অসুবিধাত লাহে লাহে সি কমজুৰি হৈ গ'ল কিন্তু মদ খোৱাৰ পিছত আৰু দিগদাৰ হয় তাৰ ল'ৰাটোৱে বোৱাৰীজনী তাক ঘৰৰ পৰা উলিয়াই দিলে ঘৰৰ পৰা উলিয়াই দিয়াৰ পিছত সি কৰিলে কি টিং কেঁচলা মানে সেই ৰামু বান্দৰটোক বনাই দিয়া যিকেইচলা টিং আছিলে সেই টিং চালিখনৰ তলতে সি এখন মানে খাটিয়া মানে সৰু বেটখন লগাই সি তাতে শুবলৈ থাকিবলৈ আৰম্ভ কৰিলে ক'ৰবাত গ'ল ইটো সিটো কাম কৰিলে পালে পইচা 2 টকা পালে যদি পালে নাপালে যদি নাই সেনেকৈ গৈ তাতে থাকি সি জীৱনটো কাটিব আৰম্ভ কৰিলে সেই তেতিয়া যেতিয়া ৰামু এই বান্দৰটো মৰি যোৱা মানে 10 দিনমানৰ পিছতে তাক যেতিয়া মানে ৰামু বান্দৰটো মৰি যোৱা 10 দিন 12 দিনমানৰ পিছতে তাক মানে অশান্তি কৰিব আৰম্ভ কৰি দিলে কি তাক ডেইলি আহিবলৈ শুই থকা জেগাত হিলাই দিয়ে ভাত খাই থকা সময়ত তাৰ আগত সেইবিলাক সাৰা হৈ যায় আত্মাটো দেখা পাই বোলে কয় মোকো ভোক লাগিছে এনেকৈ ইচাৰা কৰে মোকো ভোক লাগিছে ভাত দে বুলি শুই থাকিলে উঠাই দিয়ে ব'ল কামলৈ যাব লাগে সেই তেতিয়া আপোনাৰ সেই বেজজনৰ ওচৰত গৈছিল বেজজনৰ ওচৰত যাওঁতে চোৱা চিন্তা কৰোঁতে তাক কৈছিল সেই বান্দৰটো আত্মাটোতো মৃত্যুৰ কাৰণ হ'ব তাৰপিছত লাহে অলপমান থাকি সি মানে ডিপ্ৰেশ্যনত গুচি গ'ল সি মানে ভাবি থকা হ'ল মই ৰামুৰ লগত কি কৰিলোঁ সি সেনেকৈ থাকি লাষ্টত তাৰ টিবি হৈ গ'ল টিবি হৈ যেতিয়া বেমাৰ চিকিৎসা নাপালে অসুবিধা হ'ল লাহে থাকি একদম হাৰ্ডি চাৰ্ডি ওলাই গ'ল সেনেকৈ বিচনাতে পৰি থাকে তাৰপিছত সি কান্দিব আৰম্ভ কৰিলে ৰামু তই মোক লৈ যা চিঞৰি থাকে ৰামু আহিছে তহঁতে আঁতৰি আহৈ খেল চাবলৈ ৰামু আহিছে খেল চাবলৈ ৰামু আহিছে মানে সি এনি টাইম ৰামুকে দেখে তাৰপিছত যেতিয়া লাষ্ট ফিনিচিং টাইম আহিলে তেতিয়া সি চিঞৰি কান্দি কৈ ৰামু মই তোৰ লগত বহুত বেয়া কৰিলোঁ মোক মাফ কৰি দিবি ৰামু মোক লৈ যা ৰামু তাৰপিছত লাহে থাকি সেইদিন সেনেকৈ ৰামুক বান্ধি থোৱা জেগাখিনিতে সি নিজৰ দেহটো ত্যাগ কৰিলে সি মৃত্যু সাৱটি লৈ সি আমাৰ মাজৰ পৰা গুচি গ'ল এতিয়া মেইন কথাটো হৈছে কি ক'ব এইটো বিচাৰিছোঁ এই ঘটনাটোৰ যোগেদি আমি যেনেকৈ কাম কৰোঁ আমাৰ ফলো আমি তেনেকৈ পাওঁ সেই বান্দৰ ৰূপী যিটো তাক মানে মৃত্যু দিলে আত্মাটোৱে এনেকুৱা নহয় যে আমি যিকোনো এটা খোৱা বস্তু খালে তাৰ কোনো আত্মা তাৰ একো প্ৰব্লেম এটা খোৱা খাদ্যত বান্দৰটোতো কোনো খাদ্য নহয় না আমাৰ নিচিনা ছেম টু ছেম নেজডাল নাথাকিলে আমাৰ নিচিনা ছেম টু ছেমে হৈ গ'ল তো বান্দৰটোক সি যিটো মানে হনুমানজী ভকত হয় তাক যেনেকৈ সি মাৰিলে সেইটো পাপ সি পালে আৰু সি ইমান বেয়া মৃত্যু মৰিছে সেই মানুহজনে কোৱা মতে ইমান বেয়া মৃত্যু মৰিছে মানে সেনেকুৱা মৃত্যু যাতে সত্তৰে নময় মানুহে সেনেকৈ কৈছে ইমান অশান্তিত ইমান হেৰিত মানে ভাত খাব নোৱাৰে একো কৰিব নোৱাৰে ৰামু আহি পেলাই তাৰ ভাতৰ কাঁহীখন লৈ যায় বুলি কয় সি মানে কয় ভাত চব খাই দিব দে ৰামু আহিছে মোক ভাতকেইটা খাই দিব সেনেকুৱা মানে সি ভয় খাই লাষ্টত ভয়তে মানে টিবি হৈ নেখায় লাষ্টত সি মৰিলে তো কেনেকুৱা লাগিলে সাধুটো ঘটনাটো কেনেকুৱা লাগিলে সঁচা ঘটনা হয় কেনেকুৱা লাগিলে ঘটনাটো ভাল লাগিলে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু ভাল লাগিছে বুলি কমেণ্টত জনাব পাৰিলে কাৰোবাক শ্বেয়াৰো কৰি দিব যাতে কোনোবা সাধু শুনা মানুহ থাকে ল'ৰা ছোৱালী হ'লেও কাৰোবাক শ্বেয়াৰ কৰি দিব থেংক ইউ ধন্যবাদ নমস্কাৰ